নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ আপোনালোকৰ কাৰণে বহুকেইটা আছে, বহুকেইটা ধামাকাদাৰ খবৰ আছে। একদম প্ৰথমৰ পৰা শেষলৈকে চাব আৰু খবৰকেইটা চাই যদি অকণমান ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজি প্ৰথমটো খবৰ ফালে। 8 ছেপ্টেম্বৰ তাৰিখে আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। 8 ছেপ্টেম্বৰ তাৰিখে আমাৰ অসমলৈ আহিব ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পালন কৰিবৰ কাৰণে আৰু সেই অনুষ্ঠান মুকলি কৰিবৰ কাৰণে অসমলৈ আহিব। এটা খবৰ ওলাইছিলে ভূপেন হাজৰিকা দেৱৰ স্মৰণিত 10 টকীয়া এটা কইনছো হেনো মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু তাৰ পাছতেই বহুতো ফটো ওলাই পৰিছিলে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যিটো নেকি কইনছ, সেই কইনছৰ বহুত ফটো ওলাই পৰিছিলে যে এনেকুৱা ধৰণৰ হ'ব, তেনেকুৱা ধৰণৰ হ'ব। আৰু যিটো কইনছ বৰ্তমান প্ৰচাৰ হৈ আছে সেই কইনছটোত আমি দেখিবলৈ পাইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ ছবিখন, মানে আমি ভূপেন হাজৰিকা বুলি চিনাক্ত কৰিব পৰা নাই, আন কাৰোবাৰ ফটোহে দেখা পাইছোঁ। আৰু তাৰ পাছত সেইটো সামাজিক মাধ্যমত যেতিয়া নেকি প্ৰচাৰ হ'বলৈ লাগিলে তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে বৰ্তমান সময়ত যিটো নেকি 10 টকীয়া কইনছৰ ফটো ভাইৰেল হৈ আছে সেইটো সম্পূৰ্ণৰূপে ভুৱা। এইটো এটা ভুৱা বাতৰি। মানে 10 টকীয়া কইনছটো লঞ্চ কৰিব, মানে যিটো নেকি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৰণিত 10 টকীয়া পইচা এটা মুকলি কৰিব বুলি কৈছে, সেইটো মুকলি কৰিব। কিন্তু যিটো 10 টকীয়া পইচাৰ ফটো বৰ্তমান ভাইৰেল হৈ আছে সেইটোহে মুকলি নকৰে, সেইটো ভুৱা বুলি জনাইছে। মানে কোনোবাই বিকৃত কৰি 10 টকীয়া মুদ্ৰা ফটো উলিয়াই সেয়া প্ৰচাৰ কৰি আছে, সেইটো ভুৱা বুলি জনাইছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ উজনি অসমত সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ সংখ্যা বৃদ্ধি পাই গৈছে, যাৰ ফলত নেকি এতিয়া আমাৰ অসমৰ যিমানবিলাক নেকি দল সংগঠন আছে সকলো দল সংগঠনে চৰকাৰৰ ওচৰত দাবী জনাইছে আৰু লগতে যিসকল নেকি সন্দেহযুক্ত মুছলমান বাংলাদেশী আছে তেওঁলোকক লাষ্ট বাৰৰ বাবে ৱাৰ্ণিং দি দিছে তেওঁলোকে যাতে নিজেই ঘৰ খালী কৰি উজনি অসমৰ পৰা গুচি যায়। এইখিনিতে কিন্তু আপোনালোকে এটা ভুল নুবুজিব আকৌ। আমাৰ উজনি অসমত যিবিলাক নেকি খিলঞ্জীয়া মুছলমান আছে তেওঁলোকক ৱাৰ্ণিং দিয়া নাই। যিসকল নেকি সন্দেহযুক্ত বাংলাদেশী মুছলমান আছে তেওঁলোকক ৱাৰ্ণিং দিছে যে তোমালোকৰ ঘৰ ইয়াত নহয়, তোমালোকৰ ঘৰ হৈছে বাংলাদেশত, গতিকে তোমালোক বাংলাদেশলৈ যোৱা। কাৰণ আমাৰ অসমত বহুত বাংলাদেশী আছে, আমি ভাবিব নোৱাৰা অনুসৰি বাংলাদেশী আছে। আমি যিবিলাক মানুহক নেকি ভাবি আছোঁ যে আমাৰ অসমৰ মানুহ তেওঁলোকৰ ইয়াতে জন্ম, কিন্তু তেওঁলোকৰ পূৰ্বজ বা প্ৰকৃততে তেওঁলোক কিন্তু বাংলাদেশী আমাৰ অসমত আছে। তো সেই বাংলাদেশীসকলক ৱাৰ্ণিং দিছে যে তোমালোক উজনি অসম এৰি গুচি যোৱা, নহ'লে কিন্তু বিপদ হ'ব। তো যোৱাকালি কেইবাটাও সংগঠনে মিলি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল সন্দেহযুক্ত মুছলমান বাংলাদেশীসকলৰ ওপৰত। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকে বাৰু জানেনে আমাৰ অসমত বৰ্তমান সময়ত অসমৰ কিমান মাটি সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰি আছে? আপোনালোকে শুনিলে আচৰিত হ'ব। আমাৰ অসমত প্ৰায় 29 লাখ বিঘা মাটি বৰ্তমান সময়ত বাংলাদেশীয়ে দখল কৰি আছে বুলি খবৰ ওলাইছে। আৰু এই কথা মই কোৱা নাই, এই কথা স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে প্ৰত্যেক মাহে এতিয়াৰে পৰা চলিব উচ্ছেদ অভিযান। ৰাজ্যৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এতিয়া উচ্ছেদ অভিযান চলিব বুলি জনাইছে। অসমৰ প্ৰায় 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি জনাইছে। উচ্ছেদৰ বাবে তালিকা সাজু কৰি ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। নতুনকৈ বহুতো স্থানত উচ্ছেদ অভিযান চলিব হেনো। আৰু এই উচ্ছেদত যে কেৱল যিসকল নেকি বাংলাদেশী মুছলমান আছে তেওঁলোককেই যে উচ্ছেদ কৰিছে তেনেকুৱা নহয়। এই উচ্ছেদত কিন্তু খিলঞ্জীয়াসকলৰো উচ্ছেদ হ'ব লগা হৈছে। খিলঞ্জীয়াসকল এতিয়া তেওঁলোকক মোৰ মতে পুনৰ সংস্থাপন দিব লাগে চৰকাৰে। যিসকল বাংলাদেশী তেওঁলোকক দিব নালাগে, যিসকল নেকি খিলঞ্জীয়া আছে তেওঁলোকক পুনৰ সংস্থাপন দিব লাগে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। ডোনাল্ড ট্ৰাম্পে আমাৰ ভাৰতৰ ওপৰত লগাই দিলে 25% টেৰিফ। 25% টেৰিফ লগাই জনাইছে ডোনাল্ড ট্ৰাম্পে যে ভাৰতে আমেৰিকাৰ সৈতে বেপাৰ বাণিজ্য নকৰে আৰু আমিও ভাৰতৰ সৈতে বেপাৰ বাণিজ্য নকৰোঁ, কাৰণ ভাৰতে আমাৰ ওপৰত টেৰিফ ঢেৰ লগায়, মানে টেক্স ঢেৰ লগায়, যাৰ কাৰণে আমেৰিকাই ভাৰতৰ সৈতে বেপাৰ বাণিজ্য নকৰে আৰু ভাৰতেও আমেৰিকাৰ পৰা বস্তুসমূহ ক্ৰয় নকৰে।
আৰু সেইবাবেই মানে আমেৰিকাই ভাৰতৰ ওপৰত লগাই দিছিলে প্ৰায় 25% টেৰিফ আমেৰিকাই ভাবিছিলে যে আমেৰিকাৰ সৈতে ভাৰতে বাণিজ্য চুক্তি কৰিব যি নেকি টেৰিফ লগাই দিছে সেই টেৰিফৰ ভয়ত কিন্তু ভাৰতে কি কৰিলে বাপেকে ৰাছিয়াৰ সৈতে ৰাছিয়াৰ পৰা যি নেকি ভাৰতে তেল ক্ৰয় কৰে সেই তেল ক্ৰয় কৰি থকাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ মানে স্বাক্ষৰ কৰিলে মানে পুনৰ চুক্তি স্বাক্ষৰ কৰিলে বুলি খবৰ ওলাই পৰিছে তো ৰাছিয়াৰ পৰা আমাৰ ভাৰতে তেল ক্ৰয় নকৰে বুলি এটা ৰিপৰ্ট চলাইছিলে যেহেতু আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত টেৰিফ বৃদ্ধি কৰি দিছিলে কিন্তু আমাৰ ভাৰতে কৈছে যে না আমি ৰাছিয়াৰ সৈতে কোনো ধৰণৰ চুক্তিপত্ৰ এতিয়ালৈকে ভংগ কৰা নাই আমি তেল ৰাছিয়াৰ পৰাই আনিম বাপেকে পা মজাটো এতিয়া ডোনাল্ড ট্ৰাম্প আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি গুৱাহাটী পৌৰ নিগমৰ অধীনত ৰাস্তাৰ কাণত যিবিলাক নেকি দোকান আছে প্ৰায় সংখ্যক দোকান ভাঙি পেলোৱা হয় প্ৰায় সংখ্যক দোকান যোৱাকালি উঠাই দিয়া হয় গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা তো আজিৰ পৰা এদিন পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছিলে যে আমাৰ অসমৰ পদপথত যিসকল লোকি বাংলাদেশীয়ে দোকান দি আছে যিসকল নেকি খিলঞ্জীয়া মানুহ নহয় তেওঁলোকৰ দোকানসমূহ উঠাই দিয়া হ'ব বুলি এটা কথা ঘোষণা কৰিছিলে আৰু তাৰ পাছৰ দিনাখনেই দেখিবলৈ পোৱা গ'ল গুৱাহাটী মহানগৰীৰ পদপথত যিমানবিলাক নেকি দোকান আছিলে সেই সমস্ত দোকানবিলাক উঠাই দিলে আৰু এই খবৰটো ইয়াতে ইনক্লুড এই কাৰণেই কৰিছোঁ আৰু এই চৰকাৰৰ সিদ্ধান্তটোত খুবেই বেয়া পাইছোঁ কিয় বাৰু জানেনে কাৰণ যিবিলাক দোকান নেকি উঠাই দিয়া হৈছে গোটেই দোকানখিনি হৈছে থলুৱা অসমীয়া ল'ৰাৰ চৰকাৰে কৈছিলে আধাৰ কাৰ্ড চাইহে আমি দোকান দিবলৈ দিম যিবিলাক নেকি আমাৰ অসমৰ খিলঞ্জীয়া নহয় তো তেওঁলোকক ইয়াৰ পৰা উঠাই পঠিওৱা হ'ব কিন্তু তাৰ বিপৰীতে দেখা পালোঁ অসমৰ থলুৱা যুৱকখিনিকহে উঠাই পঠিওৱা হ'ল গতিকে চৰকাৰে এইটো বহুতেই বেয়া কাম কৰিছে এনেধৰণৰ কাম কাজবিলাক যদি কৰি থাকে সাবিছত কিন্তু চৰকাৰ গঠন কৰিবলৈ দিগদাৰ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গেলা বিলৰ পৰা তো খবৰ লাই পৰিছে গেলা বিলত দুজন যুৱকৰ ওপৰত আক্ৰমণ চলাইছিলে মৰেল পুলিচগিৰি চলাইছিলে কেইজনমান যুৱকে এজন হৈ গ'ল বিজেপিৰ নেতা আৰু অন্য এজন হৈ গ'ল ছাত্ৰ সন্থাৰ নেতা মানে আসুৰ নেতা আছিলে তো এই দুজন মেইন অভিযুক্ত আছিলে তো তেওঁলোকে দুজন যুৱকৰ ওপৰত গণপ্ৰহাৰ কৰোৱাইছিলে আৰু যাৰ পাছতেই নেকি এই খবৰটো গোটেই অসমতে চৰ্চা লাভ কৰিছিলে আৰু গোটেই অসমবাসীয়ে সেই দুজন যুৱকক ক্ৰিটিসাইজ কৰিছিলে সামাজিক মাধ্যমত আৰু তাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই সম্পৰ্কত যেতিয়া নেকি সোধা গ'ল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মই এই ঘটনাটোৰ বিষয়ে আগতে গম পোৱা নাছিলোঁ তো আজি ৰিসেন্টলি গম পাইছোঁ গতিকে ইয়াৰ ওপৰত আমি তদন্ত কৰিম আৰু যদি তদন্তত দোষী সাব্যস্ত হয় সেই দুজন ব্যক্তি তো তেওঁলোকক ওপৰত উচিত ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আপোনালোকৰ তাতে বাৰু বৰষুণ কেনেকুৱা আছিলে জনাবচোন আজি হৈছে 3 আগষ্ট আৰু আজি বতৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি ধাৰাসাৰ বৰষুণ হ'ব বুলি জনাইছে আমাৰ ইয়াতে যোৱাকালি বৰ বেছি বৰষুণো নাছিলে বৰ বেছি ৰ'দো নাছিলে একদম মিডিয়াম আছিলে মধ্যম আছিলে যোৱাকালি কিনকিনিয়া বৰষুণ দি আছিলে বতৰটো অকলমান খেমেকা আছিলে তো আপোনালোকৰ তাত কেনেকুৱা আছিলে কমেন্ট সেকশনত জনাব তো আজিও আমাৰ অসমৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ শিলাবৃষ্টি ধুমুহা হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে আপোনালোকৰ তাত বতৰ কেনেকুৱা সেইটো কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লাখপতি বাইদেউ সকলৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আপুনিও যদি লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনাৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে 21 আগষ্টৰে পৰা মহিলাসকলৰ বেংকৰ একাউণ্টত 10,000 টকাটি ট্ৰান্সফাৰ কৰিব বুলি জনাইছে মানে সেই যে আপোনাৰ মহিলা উদ্যমিতা আঁচনি লাখপতি বাইদেউ তো সেই যি নেকি 10,000 টকা দিয়াৰ কথা আছিলে তো সেই 10,000 টকাটো দিম বুলি কৈছিলে কেতিয়াবাই কিন্তু দিমেই হৈ আছে সেইটোকৈ আন্দা হোৱাগে নাই কিন্তু এইবাৰ ফাইনালি 21 আগষ্টৰ পাছৰ পৰা ট্ৰান্সফাৰ কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল ল'ৰা ছোৱালী নেকি পাছ কৰি ৰাখিছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে যিসকলৰ নেকি ইন্টাৰভিউ হ'ব আগন্তুক সময়ত ইন্টাৰভিউত পাছ কৰিব তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁলোকক নিযুক্তি প্ৰদান কৰিব বুলি খবৰ ওলাইছে খবৰ ওলোৱা অনুসৰি 10 অক্টোবৰ তাৰিখত তেওঁলোকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব মানে যিসকলে নেকি 3rd গ্ৰেড আৰু 4th গ্ৰেড পাছ কৰি ৰাখিছে তো তেওঁলোকৰ ইন্টাৰভিউ ল'ব ইন্টাৰভিউ লোৱাৰ পাছত তেওঁলোকৰ ফাইনেলাইজ কৰিব কোনে কোনে চাকৰি পাব কোনে নাপাব আৰু যিসকলে চাকৰি পাব তেওঁলোকক 10 অক্টোবৰত তেওঁলোকৰ এপইন্টমেন্ট লেটাৰ বিতৰণ কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰেশন কাৰ্ডৰ ওপৰত
তো আপোনালোকৰ বাৰু মনত আছে নে অসম চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছিলে যে আমাৰ অসমত ৰেচনৰ লগতে মানে চাউলৰ লগতে বিতৰণ কৰা হ'ব চেনি বিতৰণ কৰা হ'ব দালি আৰু বিতৰণ কৰা হ'ব নিমখ এই তিনিটা সামগ্ৰী বিতৰণ কৰিব বুলি অসম চৰকাৰে জনাইছিলে তো এতিয়ালৈকে বাৰু দিয়া নাই কিন্তু 1 অক্টোবৰ তাৰিখৰ পৰা ৰেচন কাৰ্ড থকা সকলে চাউলৰ লগতে দালি লাভ কৰিব চেনি লাভ কৰিব আৰু নিমখ এই তিনিটা বস্তু লাভ কৰিব যেনেকৈ নেকি আমি চাউল একেবাৰে বিনামূলীয়াকৈ লাভ কৰোঁ এই তিনিটা সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ নাপাব কম বেছি পৰিমাণৰ টকা পৰিশোধ কৰিব লাগিব চাউল ফ্ৰী বাৰু চিন্তা কৰিব নালাগে কিন্তু কথাটো হৈ গ'ল কি আপোনালোকে ইমান পইচা দিব নালাগে বজাৰৰ মূল্য আপোনালোকে দিব নালাগে বজাৰতকৈ যথেষ্ট পৰিমাণৰ কমত লাভ কৰিব প্ৰায় মানে বজাৰৰ মূল্যতকৈ 70% কম দামত আপোনালোকে এতিয়া কন্ট্ৰলৰ দোকানবিলাকত চেনি নিমখ আৰু দালি এই তিনিটা সামগ্ৰী লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমাৰ ভাৰতত এপল কোম্পানীয়ে নিৰ্মাণ কৰে তেওঁলোকৰ আইফোনসমূহ মেড ইন ইণ্ডিয়াৰ লোগো লগাই মানে মেড ইন ইণ্ডিয়াৰ টেগ লগাই বৰ্তমান সময়ত আইফোন নিৰ্মাণ কৰা হয় আগৰে যেনেকৈ নেকি আমি মোবাইলবিলাক ক্ৰয় কৰোঁতে কোড নিৰ্মাণ কৰা হৈছে সেই সম্পৰ্কে গম পোৱা যায় মেড ইন চাইনা মেড ইন ইণ্ডিয়া মেড ইন জাপান মেড ইন কোৰিয়া তো এইবিলাক যেনেকৈ নেকি লিখা থাকে কোড নিৰ্মাণ কৰে সেই সম্পৰ্কে উল্লেখ কৰা থাকে তো এতিয়া সেই আমেৰিকাই আমাৰ অসমত আহি আমেৰিকা নহয় সৰি এপল কোম্পানীয়ে আমাৰ ভাৰতত আহি নিৰ্মাণ কৰিছে আইফোন আৰু এটা এটা ৰিপৰ্ট চলাই পৰিছে যে আমেৰিকাৰ বজাৰত ভাৰতত নিৰ্মাণ হোৱা আইফোন সৰ্বাধিক বিক্ৰী গৈছে চাইনাটো নিৰ্মাণ কৰা হয় আইফোন কিন্তু চাইনাতকৈও বেছি আমাৰ ভাৰতত নিৰ্মাণ হোৱা আইফোনহে বিক্ৰী কৰিছে বুলি খবৰ ওলাই পৰিছে মানে ডোনাল্ড ট্ৰাম্প এই ক্ষেত্ৰত বিৰাটেই মানে খংখাই আছে আমেৰিকা যেহেতু তেওঁলোকে বৰ্তমান সময়ত আইফোন নিৰ্মাণ কৰা নাই মানে আমেৰিকাটো কৰি আছে আমাৰ ভাৰততো নিৰ্মাণ কৰিবলৈ লাগিছে তো এইটো আমেৰিকাই ভাল পোৱা নাই কাৰণ আমাৰ ভাৰতত বনোৱাৰ লগে লগে ভাৰততে বেছিকৈ বিক্ৰী হ'ব মানে ভাৰতৰ মানুহবিলাকে বাহিৰা পৰা অহা আইফোন নিকিনিব আকৌ আপোনাৰ ভাৰতে আমেৰিকালৈ আইফোন প্ৰদান কৰা হ'ব তো ভাৰতে টেক্স পাব তো সেই বস্তুটো মানে ডোনাল্ড ট্ৰাম্পে ভাল পোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পিএম কিষাণ আঁচনিৰ ওপৰত যোৱাকালি পিএম কিষাণ আঁচনিৰ 2000 টকাটো বেংকৰ একাউণ্টত সোমায় তো আপোনালোকে বাৰু পালেনে নাই পোৱা জনাওকচোন যদি আপোনালোকে পিএম কিষাণৰ পইচা পাই নতুনকৈ আবেদন কৰিছিলে তেন্তে আপোনালোকৰ বেংকৰ একাউণ্টত ইতিমধ্যে 2000 টকাটো সোমাইছে এতিয়াই যাওক আপোনালোকে বেংকৰ একাউণ্টটো চেক কৰকগৈ যদি আপোনালোকৰ ডিবিটি আছে সেইটোতো টেনচন নাই আপোনালোকৰ পইচা সোমাই যাব আৰু আপোনালোকলৈ মেছেজো আহিব কিন্তু আপোনালোকৰ যদিহে বেংকৰ মেছেজ নাহে পইচা সোমাইছে নে নাই সোমোৱা সেই সম্পৰ্কে গম নাপায় তেন্তে এতিয়াই যাওক আপোনালোকে বেংকত গৈ খবৰ কৰকে আৰু এইবাৰ প্ৰায় 20,31,000 লোকে অসমৰ 20,31,000 লোকে কৃষকৰ পইচা লাভ কৰিছে সৰ্বমুঠ প্ৰায় 4,22,500 কোটি টকাৰ পইচা ট্ৰান্সফাৰ কৰে মানুহৰ একাউণ্টলৈ আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত উচ্ছেদ অভিযান চলি আছে তো উচ্ছেদ অভিযান চলি থকাৰ মাজতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ বিভিন্ন স্থানত যে উচ্ছেদ অভিযান চলি আছে তো সেই উচ্ছেদ অভিযান চলোৱা মানুহবিলাক কিন্তু প্ৰত্যেকজনেই সন্দেহযুক্ত বাংলাদেশী বা মুছলমান বাংলাদেশী নহয় আমাৰ খিলঞ্জীয়া লোকসকলো ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে বেদখল দুটা খিলঞ্জীয়া মানুহ থাকিলে আমি বেদখল বুলি নাভাবো আৰু য'ত নেকি খিলঞ্জীয়া মানুহ নাথাকে সেইটোকে আমি বেদখল বুলি ভাবো এটা কথাটো হৈ গ'ল ঘৰ দুৱাৰটো সবৰে ভাঙিছে মুছলমানৰো ভাঙিছে হিন্দুৰো ভাঙিছে অসমীয়াসকলৰো ভাঙিছে এটো খিলঞ্জীয়াসকলে কি পাব খিলঞ্জীয়াসকলকতো তেওঁলোকৰ ভূমিৰ সিকিউৰিটি প্ৰদান কৰিব লাগে অসম চৰকাৰে আপোনালোকৰ বাৰু গাড়ী বাইক স্কুটি মানে আপোনালোকৰ কিবা ভেহিকেল আছে নেকি কমেন্ট সেকশনত জনাবচোন যদি আপোনালোকে আজিৰ পৰা 5 বছৰ আগৰে পৰা ভেহিকেল চলাই আছে তেন্তে আপোনালোকে বাৰু এটা কথা মনত ৰাখিছেনে এটা কথা মন কৰিছেনে আপোনালোকৰ বাইকখনে বা আপোনালোকৰ স্কুটিখনে কিন্তু মাইলেজটো কমকৈ দিবলৈ লাগিছে কিয় কাৰণ বৰ্তমান আমাৰ পেট্ৰল ডিপোসমূহত যিবিলাক নেকি পেট্ৰল পোৱা যায় সেইবিলাকত ইথেনল মিক্স কৰা যায় এতিয়া এটা ৰিপৰ্ট চলাই পৰিছে যে ইথেনল মিক্স কৰাৰ বাবে আমাৰ ভাৰতত চালিত যিবিলাক ভেহিকেল আছে সেই ভেহিকেল সমূহৰ যি নেকি মিয়াদ সেইটো হেনু কমি গৈছে মানে মাইলেজটো কমকৈ দিছেতো দিছে ইথেনল মিক্স কৰাৰ বাবে তাৰ লগে লগে সেই গাড়ীসমূহৰ বা সেই বাইকসমূহ বা সেই স্কুটিসমূহৰ যেটো নেকি সেলফ লাইফ তো সেইটো বুলে কমি গৈছে বুলি এটা ৰিপৰ্ট চলাইছে কাৰণ ইথেনল মিক্স কৰা ইন্ধনৰ বাবে আমাৰ ভাৰতত বৰ্তমানলৈকে সেই বস্তুবিলাক নিৰ্মাণে হোৱা নাই মানে ইঞ্জিনবিলাক নিৰ্মাণে হোৱা নাই কিন্তু চৰকাৰে আৰু মিলাইছে ইথেনল
অধিক লাভৰ বাবে ফলত কি হৈছে আমাৰ লোকচান হৈছে গাড়ীবিলাক সোনকালে বেয়া হ'ব মাইলেজটো কম কৰি দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা তো বিহাৰত বৰ্তমান সময়ত ভোটাৰ পুনৰ নিৰীক্ষণ হৈ আছে তো ভোটাৰ পুনৰ নিৰীক্ষণৰ সময়ত লাখ লাখ হিতাধিক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন গৈছে লাখ লাখ লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন গৈছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে কৈছে যে তেওঁলোকৰ কিছুমানৰ হয়তো আপোনাৰ এজন ব্যক্তিৰ নামতে 2-3খন ভোটাৰ কাৰ্ড আছে কিছুমানে জালিয়াতি কৰি ভোটাৰ কাৰ্ড বনাইছে যাৰ কাৰণে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে কিন্তু বিহাৰৰ আৰজেডিৰ নেতা তেজস্বী যাদৱে কৈছে যে তেখেতৰ নাম হেনু ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে ইয়া তেখেত বাংলাদেশীও নহয় না তেখেতে নিজৰ নামত 2-3খন ভোটাৰ কাৰ্ড বনাই ৰাখিছে কিন্তু তাৰ পাছতো তেখেতৰ নাম ভোটাৰ কাৰ্ডৰ পৰা কৰ্তন গৈছে আৰু তেখেত এতিয়া চিন্তিত হৈ আছে যে মই নিৰ্বাচন খেলিম কেনেকৈ আগন্তুক বিধানসভা নিৰ্বাচন আহিয়ে আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যোৱাকালি মংগলদৈত বোলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কনভয়ৰ এক্সিডেণ্ট হয় বুলি ৰিপৰ্ট চলাই পৰিছে খবৰ লোৱা অনুসৰি গুৱাহাটীৰ নগৰবাহীত মুখ্যমন্ত্ৰী কনভয়ৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বাহনখন হঠাৎ ৰখি যোৱাৰ বাবে আন এখন বাহনে আহি খুন্দা মাৰিলে মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক গামোচা পিন্ধাবৰ বাবে এজন ব্যক্তিয়ে হঠাতে ৰখাই দিছিলে আগফালে আহি গৈছিলে বাহনৰ সন্মুখত যাৰ বাবে তুৰন্তে ব্ৰেক মাৰিব লগা হ'ল মুখ্যমন্ত্ৰীৰ কনভয়খন আৰু লগে লগে বাছত আহি থকা যিকেইখন গাড়ী আছিলে সেইকেইখনে খুন্দা মাৰি দিলে মুখ্যমন্ত্ৰীৰ কনভয়ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক পূৰ্বেই জনাইছো যে আমাৰ অসমত বৰ্তমান সময়ত যিবিলাক নেকি উচ্ছেদ চলি আছে সেই উচ্ছেদবিলাক কিন্তু কেৱল মুছলমানসকলৰ ওপৰত বা যিসকল নেকি সন্দেহযুক্ত বাংলাদেশী আছে তেওঁলোকৰ ওপৰত উচ্ছেদ হোৱা নাই তো আমাৰ অসমৰ যিবিলাক নেকি খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ ওপৰতো বৰ্তমান সময়ত উচ্ছেদ কৰা হৈছে তেওঁলোককো উচ্ছেদ কৰা হৈছে তো যোৱাকালি গুৱাহাটী মহানগৰীত শ লোক মিলিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল আৰু গোটেইখিনি আমাৰ খিলঞ্জীয়া মানুহ গোটেইখিনি অসমীয়া মানুহ তো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে আমাক চৰকাৰে যিহেতু উচ্ছেদিত কৰিলে এতিয়া আমাক পুনৰ সংস্থাপন দিব লাগে নহলে আমি কলৈ যাম কি কৰিম আমাৰ মাটি বাৰী বুলিবলৈ একো নাই মোৰ বন্ধু এজনো তেনেকুৱা ধৰণৰ আছে আমাৰ ইয়াতে অৱশ্যে এতিয়ালৈকে অৰ্ডাৰ অহা নাই তো বন্ধুজনৰ ঘৰৰ মাটিখিনিও সেই পুৰণি দিনতে আজিৰ পৰা আপোনাৰ বহুত বছৰ আগতে মানে 50-60 বছৰ আগতে তেওঁলোকৰ ককাহঁতক চৰকাৰে মাটিখিনি দিছিলে এতিয়া সেই মাটিখিনিও হয়তো চাগে এভেকশন কৰিব পাৰে তো বন্ধুসকল যাব কলৈ ভাবকচোন ঠিক তেনেকুৱা কথা আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে চৰকাৰী আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে ইটোৰ পাছত সিটো ঋণ লৈ গৈ আছে খবৰ লোৱা অনুসৰি এতিয়ালৈকে প্ৰায় 12,550 কোটি টকাৰ ঋণ ললে আৰু 5 আগষ্ট তাৰিখে আগন্তুক 5 আগষ্ট তাৰিখে প্ৰায় 900 কোটি টকাৰ ঋণ ল'ব বুলি ঘোষণা কৰিছে 5 আগষ্ট তাৰিখৰ দিনাখন প্ৰায় 900 কোটি টকাৰ আকৌ এবাৰ ঋণ ল'ব অসম চৰকাৰে মুঠতে ঋণৰ ওপৰত ঋণেই লৈ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে বৰ্তমান সময়ত কেন্সাৰ বেমাৰটো আটাইতকৈ বেছি মাৰাত্মক কেন্সাৰ বেমাৰটোৰ ফলত কিমান লোকৰ যে মৃত্যু হৈছে তাৰ কোনো ঠিক নাই এতিয়া এটা ৰিপৰ্ট চলাই পৰিছে অসমৰ এজন বৈজ্ঞানিকে তেখেতৰ এটা ৰিচাৰ্চত বা এটা গৱেষণাত প্ৰমাণ কৰিছে যে আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ সহায় লৈও বা আৰ্টিফিচিয়েল ইন্টেলিজেন্টৰ দ্বাৰা নিৰ্মিত প্ৰটিনৰ জৰিয়তে এতিয়া কেন্সাৰ বেমাৰ ঠিক কৰিব পাৰিব বুলি তেখেতে জনাইছে কেন্সাৰ বেমাৰ ঠিক কৰি দিব আপোনাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্টে দিয়া ঔষধৰ দ্বাৰা বাবৰে বা এই গৱেষণা কৰিছে আমাৰ অসমৰ এজন সন্তানে আগবাইছে একেবাৰে শেষৰটো খবৰৰ ফালে আমাৰ ভাৰতৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বৰ্তমান এনাউন্স কৰা হৈছে কোন কেইখন সিনেমাই মানে লাভ কৰিছে সেইটো এনাউন্স কৰা হৈছে আৰু খবৰ লোৱা অনুসৰি কেৰেলা ফাইল নামৰ যিখন নেকি ফিল্ম আছিলে সেই ফিল্মখনে বা সেই সিনেমাখনে লাভ কৰিছে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ শ্ৰেষ্ঠ ছবিৰ সন্মান কিন্তু কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কেৰেলাৰ ভাৱমূৰ্তিক কলংকিত কৰাৰ স্পষ্ট উদ্দেশ্যৰে ভুৱা তথ্য প্ৰচাৰ কৰা এখন ছবিক সন্মান জনাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰ মানে সিলেকশন কৰিছে তো তাৰ বাবে তেখেতে দুখী আৰোপ কৰিছে বিচাৰ মণ্ডলীক যে যিখন সিনেমাই নেকি আপোনাৰ কাশ্মীৰৰ বিষয়ে কেৰেলাৰ বিষয়ে বেয়াকৈ উত্থাপন কৰিছিলে তো সেই ফিল্মখনে শ্ৰেষ্ঠ 2025 চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাটো কেনেকৈ লাভ কৰিব এটা নাজানো কেনেকৈ লাভ কৰিলে আৰু যি কি নহওক কেৰেলা ফাইল
দ্য কাশ্মীৰ ফাইল এই ফিল্মবিলাক চাবৰ কাৰণে কিন্তু চৰকাৰে বহুত সহায় কৰিছিলে এমপ্লয়ীসকলক চাবৰ কাৰণে বোলে পইচাও নাই এনেকুৱা কিবা দিছিলে হ'বলা তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানে আছে খবৰসমূহ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ হ'লে বিৰাম মাগিছোঁ ধন্যবাদ জয়